আমাৰ সৈতে এইখিনি মুহূৰ্তত বিহপুৰীয়া সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী ৰাম ভূঞা ডাঙৰীয়া আছে। এইকেইদিন যথেষ্ট ব্যস্ত। মই পোনপ্ৰথমে আপোনাক শুভেচ্ছা জনাইছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ। বিহপুৰীয়া সমষ্টিক লৈ সমগ্ৰ অসমতে যথেষ্ট চৰ্চা অব্যাহত আছে। প্ৰথমতে জানিব বিচাৰিছোঁ, এইকেইদিন যথেষ্ট ব্যস্ত, আপুনি গাঁৱে গাঁৱে ভিতৰুৱা অঞ্চললৈ গৈছে, ৰাইজৰ লগত বাৰ্তালাপ কৰিছে। প্ৰস্তুতি কেনেকুৱা, ৰাইজৰ সঁহাৰি সমাদৰ কেনেধৰণে লাভ কৰিছে? আমি একেবাৰে ইয়াৰ স্থানীয় মানুহ, থলুৱা মানুহ, একেবাৰে আমাৰ নিজৰ গাঁও, নিজৰ পঞ্চায়ত, প্ৰত্যেকটো পঞ্চায়তলৈকে গৈছোঁ, প্ৰত্যেক গাঁৱলৈকে গৈছোঁ। মানুহে আমাক মৰম কৰে, গামোচা এখন লৈ ৰাস্তা ৰৈ থাকে, নিজৰ ল'ৰা আশীৰ্বাদ দিয়ে। AGP BJP কংগ্ৰেছ বুলি নাই, কিবা ঘৰৰ ল'ৰা এটা আশীৰ্বাদ দিছে আৰু লগতে কৈছে যে আমাৰ গাঁওখনৰ একেবাৰে শেষৰ মানুহজনৰ লগত তুমি থাকিব লাগিব, একেবাৰে দৰিদ্ৰৰ একেবাৰে শেষৰজন তোমাৰ বুকত তুমি ৰাখিব লাগিব। ঘৰুৱা মানুহে যেনেকৈ কথা পাতে আমি তেনেকৈ কথা পাতিছোঁ। আৰু ইমান নিৰ্বাচনী প্ৰচাৰ হোৱা নাই। আমি খালি নাহিলে নহ'ব, আমাৰ নিজৰ গাঁও, এবাৰো নাহিলা তুমি গাঁওখনলৈ, এই কমপ্লেইন দিয়ে, ভয় খাই এতিয়া আমি গাঁৱে গাঁৱে অকণমান ঘূৰিছোঁ, আশীৰ্বাদ লৈছোঁ কেৱল মাত্ৰ। সেইবোৰ সঁহাৰি আমাৰ ওপৰত মানুহৰ আছে। আপুনি ভোটৰ যিটো কেলকুলেশ্যন আপুনি কেনেধৰণে চাইছে, যিহেতু বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে বিহপুৰীয়া সমষ্টিত, আৰু ধৰি লওক আপুনি ভোটৰ কেলকুলেশ্যনটো কিমান ব্যৱধান মান হ'ব বুলি আপুনি ভাবে? আমি 1 লাখ ভোট পাম, 1,66,000 ভোট আছে, তাৰে 1,40,000 ভোট পোল হ'ব, 40,000, বাকী 40,000 আৰু 3জন কেণ্ডিডেট বিহপুৰীয়াত আছে, তেওঁলোকৰ মাজত ভাগ বিতৰা হ'ব। আমি 1 লাখ ভোট পাম। যিহেতু আচলতে আপোনাৰ ভূপেন বৰাৰ মাজত 50-50 যুঁজ এখন চলি আছে, আৰু আপোনাৰ একেলগৰ সতীৰ্থ বন্ধু আৰু কিছুদিন আগতে আচলতে বিজেপিলৈ জইন কৰিছে, গতিকে কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে নেকি এই ক্ষেত্ৰত? একো প্ৰত্যাহ্বান নাই। ইয়াত বিজেপি যিসকল মানুহ আছিলে, সংগঠন কৰি ৰাখিছিলে, আৰু তাৰপিছত যেতিয়া টিকেট নাপালে একেবাৰে মন ভাগি গ'ল। মন ভাগি যোৱাৰ পাছত দৈনিক 400 পৰা 500 মানুহ আমাৰ লগত যোগাযোগ কৰে, আমাৰ লগত জইন কৰে। যোৱাকালি এই 14টা পঞ্চায়তৰ, নাৰায়ণপুৰ ব্লকৰ 14টা পঞ্চায়তৰ প্ৰায় 600 বিষয়ববীয়া আমাৰ লগত যোগাযোগ কৰে। আৰু এতিয়াও দৈনিক আমাৰ ওচৰত 300, আজি ৰাতিপুৱাও আমাৰ ওচৰত আহি পেলাই 280জন ল'ৰাই জইন কৰিলেহি, ভাল বিষয়ববীয়াত থকা। আৰু আমি এতিয়া জইনিং ল'বলৈ আৰু আমাৰ এই কংগ্ৰেছৰ ফ্লেগখন ফটকা হেৰিখন নাই আৰু। এতিয়া যদি কোনোবা আহে, আমি আৰু এই জাতীয় আমাৰ চেলেংকাবোৰ আছে, সেইবোৰকে দি পেলাই আমি জইনিং কৰাইছোঁ। কিন্তু দলটো একেবাৰে ভিতৰখন শেষ কৰি পেলালে। যথেষ্ট সবল আছিলে। যদি 5জনৰ ভিতৰত কোনোবা এজন ব্যক্তিয়ে পালেহেঁতেন, তেতিয়া প্ৰত্যাহ্বান হ'লহেঁতেন। যিহেতু এতিয়া বিজেপি ক'ত আছে, এতিয়া কংগ্ৰেছ A টিম আৰু B টিম, আৰু কংগ্ৰেছৰ A টিমত আছোঁ মই, 1 নম্বৰতে নামটো আছে, আৰু 2 নম্বৰ ভূপেন কুমাৰ বৰা কংগ্ৰেছ B টিম। আপোনাৰ শেষৰটো প্ৰশ্ন, বিহপুৰীয়া সমষ্টিটোক লৈ আপুনি কেনেধৰণে সপোন দেখিছে? কি কি ক্ষেত্ৰত আপুনি বিহপুৰীয়া সমষ্টিত জয়যুক্ত, আপোনাক ৰাইজে ভোট দি জয়যুক্ত কৰিলে আপুনি ৰাইজৰ কাৰণে কাম কৰিম বুলি ভাবিছে, বা ইয়াৰ আগৰ অমীয় ভূঞা বিহপুৰীয়া সমষ্টিত কি কি কাম কৰিব নোৱাৰিলে, যিখিনি আপুনি সম্পূৰ্ণ কৰিবলৈ আপুনি প্ৰতিশ্ৰুতিবদ্ধ? ইয়াত আধাশিলাহে হ'ল, কেৱল কাম নহ'লে। ইমান বেছি আধাশিলা হ'ল, ইয়াত এতিয়া 15 বছৰ লাগাতাৰ যদি MLA হয়, সেই আধাশিলাখিনি কমপ্লিট কৰিবলৈ টান আছে। ইয়াত কেইটামান ৰাস্তাৰ বাদ দি আজিলৈকে 75 বছৰত এটাও শিলগুটি নপৰা ৰাস্তা আছে, ইয়াত চেন কেবল নপৰা ৰাস্তা আছে। আমালৈ অহা 21খন বাঁহৰ দলঙৰ দৰখাস্ত আছে, তাৰে আমি 16খন বনাইছোঁ, তাইখন বনাব নোৱাৰিলোঁ, দীঘল বেছি। আৰু কিমানখিনি দৰখাস্ত দলঙৰ আহিবলৈ আছে নাজানো, কিন্তু এতিয়া 21খন দলঙৰ দৰখাস্ত আহিছে। ৰাস্তা কিমান ৰাস্তা আছে আমি নাজানো, কিন্তু 82টা ৰাস্তাত আমি শিলগুটি পেলালোঁ। আৰু উন্নয়নৰ নামত আমি গাঁৱত একো নেদেখিলোঁ। আমি এটা কথা দেখিলোঁ, আগতে আমি গাঁৱত অৰ্থনৈতিকভাৱে 3টা ভাগত বিভক্ত হৈ পেলাই আমি চলি আছিলোঁ। ধনী মানুহ বুলি কওঁ, মধ্যবিত্ত বুলি কওঁ, আৰু দুখীয়া বুলি কওঁ। এই 10টা বছৰ কিন্তু এই মধ্যবিত্ত শব্দটো একেবাৰে উৰাই পেলালে, নাই। আপুনি য'তেই সোধক মধ্যবিত্ত মানুহ এঘৰ এতিয়া বৰ্তমান নাই। এতিয়া চিধা চিধি ধনী মানুহ আৰু দুখীয়া মানুহ। আমি সকলোৱে জানো ধনী কোন আৰু দুখীয়া কোন। আমাৰ দুখীয়াৰ সংখ্যা কিন্তু এতিয়া বহুত বেছি।
একেবাৰে গভৰ্ণমেণ্টে আমাক হাত পাতি দিবলৈ বাধ্য কৰাই দিলে। মিঠাতেল 1 লিটাৰ, অৰুণোদয় 1250 টকা। মানুহৰ জীৱনৰ শেষ বৃত্তিটোৱে হ'ল হাতটো পাতি দিয়া। তাৰ পাছত আৰু বৃত্তি বুলিবলৈ মানুহৰ নাথাকে। এতিয়া হাত পাতি দিবলৈ আমাক বাধ্য কৰাই দিলে। আমি এতিয়া নিৰ্দিষ্ট কেইঘৰমান মানুহৰ বাদ দি গাঁওখনৰ মানুহ আমি হাত পাতিব লগা হৈ গ'ল। আমি আহিছোঁ ঘৰে ঘৰে এটা কাম দিবলৈ, হাত পাতি পেলাই এনেই এটা পইচা দিয়া কালচাৰ আমাৰ নাই। একো নকৰাকে কিবা এটা দিয়াটো এইটো কোনটো কালচাৰত পৰে? আমি আহিছোঁ ঘৰে ঘৰে এটা কাম দিবলৈ। হতাশ হ'ল যুৱক, চাকৰি নাই, 4th গ্ৰেডো নাপায়। আৰু ইফালে এনেকুৱা এখন ঘৰ নাই যিখন ঘৰত মাকৰ বাপেকক গৈ ক'ব পাৰিব যে মা 5 লাখ দিয়া বিজনেছ এটা কৰোঁ। 99টা ল'ৰাই নোৱাৰে। সেইখন ঘৰ কেনেকে দেউতাকে চলাইছে তাৰ বাদে কোনেও বুজা নাই। হতাশ। সেই হতাশাত থকা ল'ৰাটোৰ মনৰ হতাশাটো দূৰ কৰি এটা লগত লৈ এটা কাম 8-10 হাজাৰ টকা ইনকাম কৰিব পৰা কামৰ সিদ্ধান্ত লৈ আহিছোঁ মানুহৰ ওচৰলৈ। মানুহে উপলব্ধি কৰিছে, য'তেই নুসুধক বুজি পাইছে মানুহে। ৰাম ভূঞা কেলে আহিছে ইয়ালৈ? ধন ঘটিবলৈ 1 টকাও ধন ঘটিবলৈ অহা নাই। এই ভগৱন্তই যদি কৃপা কৰে, ৰাইজে যদি আশীৰ্বাদ দিয়ে, MLA যদি হওঁ, প্ৰথম মাহৰ দৰমহাৰ পৰা লাষ্টৰ মাহৰ দৰমহা ইয়াতে বিদায় দিম। নামঘৰলৈ চাই শপত খাই লৈছোঁ, 1 টকাও নলওঁ। এয়াটো বাদ দিয়ক যে পাছত যদি আৰু জীৱনত কিবা ইনকাম মই ব্যৱসায়িক মানুহ হিচাপে কৰোঁ, তাৰো এটা অংশ মই ইয়াত শিল বালিৰ লগত থৈ দিম। যে ধন ঘটিবলৈ অহা নাই, পাৱাৰ পলিটিক্স নহয়। MLA কৰি দিয়ক, মন্ত্ৰী হৈ যাম, এইবোৰ ফুংফাং কথাৰ লগত নাই। ঈশ্বৰে যদি কৃপা কৰে, ভগৱন্তই যদি কৃপা কৰে, ৰাইজে যদি আশীৰ্বাদ দিয়ে, তেতিয়াহ'লে গাঁওখনৰ একেবাৰে শেষৰজন মানুহৰ লগত থকাৰ প্ৰতিশ্ৰুতি দি আহিছোঁ। দৰিদ্ৰজনৰ লগত থাকিম, দৰমহা বেমাৰীক দিম। এনেকুৱা বেমাৰী আছে ইয়াত, দিনতে শুই থাকে, ঈশ্বৰৰ বাদে আৰু একো নাই। টেবলেটটো যদি হয় ঈশ্বৰকে ক'ব লাগিব, ডাক্তৰ যদি হয় ঈশ্বৰকে ক'ব লাগিব। অকল ঈশ্বৰ চিন্তা কৰি পেলাই শুই আছে। সেইজন মানুহৰ সন্তানটোৱে অন্ততঃ যদি আমাৰ দৰমহাটোৰ পৰা যদি 10 হাজাৰ টকা পায়, তাৰপিছত ডিব্ৰুগড়লৈ নিব পাৰিব। যদি মৃত্যু হয়, নিজেই নিজৰ সন্তানটোৱে এবাৰ নিজক সান্তনা দিব পাৰিব যে মই মোৰ দেউতাক ডিব্ৰুগড়লৈকে নিছিলোঁ, তথাপিতো বচাব নোৱাৰিলোঁ। এই সান্তনাটো দিবলৈ আহিছোঁ। ধন্যবাদ।